নমস্কাৰ মই ঐশ্বৰ্য শইকীয়া আপোনালোকে চাই আছে খবৰ.com হঠাৎ পানবজাৰ আৰক্ষী থানাত উপস্থিত হল জুবিন গাৰ্গৰ চিকাৰৰ পৰিয়াল জুবিন গাৰ্গৰ চিকাৰৰ টিমে এজাহাৰ দাখিল কৰিছে পানবজাৰ আৰক্ষী থানাত কিয় জুবিন গাৰ্গৰ টিম চিকাৰ আৰু জুবিন গাৰ্গৰ চিকাৰ ইতিমধ্যে ছবিগৃহত চলি আছে ছবি দৰ্শকৰ ভিৰো দেখিবলৈ পোৱা গৈছে আৰু প্ৰায় 1 কোটি টকা উপাৰ্জন কৰিছে জুবিন গাৰ্গৰ চিকাৰ ছবিখনে আৰু জুবিন গাৰ্গৰ চিকাৰৰ টিম এতিয়া পানবজাৰ আৰক্ষী থানাত উপস্থিত হ'ব লগা হৈছে সবিস্তাৰে এই মুহূৰ্তত লৈ আহিব বিচাৰিছো আপোনালোকৰ বাবে আমি জনাইছো আৰক্ষী থানাত উপস্থিত জুবিন গাৰ্গৰ চিকাৰৰ পৰিয়াল আৰু পানবজাৰ আৰক্ষী থানাত এজাহাৰ দাখিল কৰিলে চিকাৰৰ পৰিয়ালে অনুমতি অবিহনে একাংশই সামাজিক মাধ্যমত আপলোড কৰিছিল দৃশ্যাংশ আৰু দৰ্শকক এনে কাম নকৰিবলৈ অনুৰোধ জনাইছে টিম চিকাৰে আমি পুনৰবাৰ জনাইছো যে জুবিন গাৰ্গৰ চলচ্চিত্ৰ চিকাৰ চলি আছে এখন বিগ বাজেটৰ ছবি চিকাৰ ইতিমধ্যে ছবিগৃহত চলি আছে আৰু জুবিন গাৰ্গে মুখ্য চৰিত্ৰত অভিনয় কৰিছে ছবিখনত লগতে সিদ্ধাৰ্থ শৰ্মা আছে আৰু লগতে ধ্যানী মোহন আছে আৰু বহু কেইগৰাকী জনপ্ৰিয় অভিনেতা অভিনেত্ৰীৰ সমাহাৰেৰে এখন নতুন অসমীয়া ছবি চিকাৰ আৰু সেই চিকাৰ চলি আছে ছবিগৃহত কেইবাটাও ছবিগৃহত চলি আছে চিকাৰ আৰু চিকাৰৰ কিছু দৃশ্যাংশ কোনো লোকে অনুমতি অবিহনে সামাজিক মাধ্যমত আপলোড কৰিছে আৰু তাৰ বাবে এতিয়া পানবজাৰ আৰক্ষী থানাত চিকাৰৰ পৰিয়ালে এজাহাৰ দাখিল কৰিছে আৰু দৰ্শকক এনে কাম নকৰিবলৈ অনুৰোধ জনাইছে টিম চিকাৰে